তো হেল্ল' ষ্টুডেণ্টছ, মই প্ৰাচুৰ্য ছাৰ আৰু সকলোকে স্বাগতম জনাইছোঁ JNV গাইড ইউটিউব চেনেললৈ। তো আজি আকৌ এবাৰ কপিল ছাৰ, নিকিতা মেম, আমি দুইজন 2 নম্বৰ ভিডিঅ'টোৰ কাৰণে আমি ৰৈছোঁ তোমালোকৰ আগতে আমি এটা ভিডিঅ' তোমালোকক দিছোঁ বাৰু, সেইটো তোমালোকে চাইছা। যদি চোৱা নাই আকৌ এবাৰ চাই ল'বা, আৰু নতুনকৈ যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তো এতিয়া তোমালোকৰ আজিৰ ভিডিঅ'টোত আমি পাতিম যে কেনেকৈ নৱোদয় লাইফটোৰ বিষয়ে, যে নৱোদয় লাইফটো কেনেকুৱা হয়, নৱোদয়ত কেনেকৈ ষ্টুডেণ্টবিলাক থাকে, কি কৰে কি নকৰে, সেইখিনি বস্তু আমি পাতিম। মোৰ ভিডিঅ' বহুতখিনি দেখিছা, JNV যোৰহাট দেখাইছোঁ, ধেমাজিও দেখাইছিলোঁ মই। তাৰপিছত তোমালোকে বস্তুখিনি আইডিয়াটো আগৰ পৰা আছে মোৰ হিচাপত। আমি 3জন JNV যোৰহাটৰ ষ্টুডেণ্ট, আমি গোটেইখিনি বস্তু পাতিম। তো ফাৰ্ষ্ট অফ অল আমি এতিয়া আৰম্ভ কৰোঁ নিকিতা মেমৰ পৰা। তো নিকিতা মেম, তোমালোকক মই আগৰ ভিডিঅ'ত কৈছিলোঁ যে আমাৰ JNV যোৰহাটৰ টপাৰ আছিলে ক্লাছ 12ত, আৰু মেমে ইণ্ডিয়াৰ যিখন ফাৰ্ষ্ট কলেজ মিৰাণ্ডা হাউচৰ পৰা বেচেলাৰ্ছ কৰিলে, তাৰপিছত ছিকিম ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ্ছ কৰিলে। তাৰপিছত আজি এতিয়া যদি মই কওঁ নৱোদয় কেনেকৈ সহায় কৰিলে, মিৰাণ্ডা হাউচৰ পৰা, নিকিতা ঘৰ চাগে মোৰ হিচাপত গোলাঘাটৰ সৰুপথাৰ বা মিৰাণ্ডা হাউচ দিল্লীত। তো সেই জাৰ্ণিটো বা JNV কেনেকৈ সহায় কৰিলে, সেই বস্তুখিনিয়ে অলপ ষ্টুডেণ্টক ক'লে ভাল আছিলে আমাৰ। নমস্কাৰ ষ্টুডেণ্টছ। চ' বেচিকেলি JNV এখন ভাষ্ট প্লেটফৰ্ম এটা, আমাৰ প্ৰতিটো ডিষ্ট্ৰিক্টতে এখন JNV আছে নহয় জানো। চ' তাৰ থ্ৰুদি মইতো বহুত সহায় পাইছোঁ। মই এখন সৰু গাঁৱৰ পৰা, এতিয়া সৰুপথাৰ নামৰ এখন গাঁৱৰ পৰা মই দিল্লী ইউনিভাৰ্চিটি পালোগে। চ' ফাৰ্ষ্ট অফ অল কি হয়, আমাৰ যোনবিলাক ছিনিয়ৰ্ছ হয়, প্ৰথমটো ছিনিয়ৰে সহায় পাইছোঁ, দাদা বাইদেউসকল ছিনিয়ৰ দাদা বাইদেউসকল, তেখেতসকলৰ পৰাতো বহুত সহায় পাইছোঁ। বিকজ যেতিয়া ওলাই যায় তেখেতসকলে নতুন স্ক'প বিচাৰে, তেওঁলোকৰ পৰা মানে বহুত সেইটো এডভাইচ কৰে কি ইয়াত যাবা, ইয়াত পঢ়িব পাৰা, বা ইয়াত এনেকৈ এডভাইচ দিয়ে। তাৰ থ্ৰুদি মই আৰু সেইটো বস্তু নিকিতাই কওঁতে মোৰ মনত পৰিছে যে JNVত মানে তোমাৰ টিচাৰখিনি ইমান এক্সপিৰিয়েঞ্চ হয়, গোটেই ইণ্ডিয়াৰ পৰা টিচাৰখিনি আহে, আৰু ছাৰ বাইদেউসকলে ইমান সহায় কৰে। তাৰ লগতে তোমালোকৰ আগৰ যিখিনি পাছ আউট হোৱা দাদা বাইদেউ হয়, তেখেতসকলেও বহুত সহায় কৰে। এতিয়া নিকিতা JNVত মানে কেনেকৈ পঢ়া সহায় কৰিলে তোমাক সেই বস্তুটো? কেতিয়াবা ভাবিছিলা নে মিৰাণ্ডা হাউচ যাম বুলি, বা দিল্লী মানে ইণ্ডিয়াৰ নাম্বাৰ 1 কলেজখনত যাম বুলি কেতিয়াবা ভাবিছিলা নে? নাই, ভাবাতো নাছিলো, বাট সপোন দেখিছিলো। যিহেতু মানে কি হৈছিলে, আমাৰ আগৰ যোনবিলাক মোৰ চিনাকি চিনিয়ৰ আছিলে, বানাৰস ইউনিভাৰ্চিটি হলো, এতিয়া তোমালোকক মই অলৰেডি আগতেও কৈছো, নৱোদয় তোমালোকে অসমীয়া নাপালেও বাহিৰত নৱোদয় মানুহ পাবা। চ' তেনেকে মানে বহুত আছিলে চিনাকি, তেখেতসকলে এডভাইচ কৰিছিলে ইয়াত দিব পাৰা, তাত দিব পাৰা। তেনেকে চবতে পৰীক্ষা দিলো, পাইছিলো কিছুমানত, লাষ্টত দিল্লী ইউনিভাৰ্চিটি চুজ কৰিলো। চ' তাৰ পৰা মই মিৰাণ্ডা হাউচলৈ গলো। আৰু তাৰ মাজত মই এটা কথা ক'ব বিচাৰো, মানে আমি বহুত পঢ়া কথা কৈ থাকো নহয় জানো, কিন্তু তাৰ মাজত এটা কথা, অকল মানে পঢ়া ঠিক আছে, ইট ইজ ভেৰি ইম্পৰ্টেণ্ট, বহুত জৰুৰী, কিন্তু তাৰ মাজতে তোমালোকে যদি বাহিৰত পঢ়িব বিচাৰা, বা তাৰ বাহিৰে তোমালোকে স্পৰ্টছৰ থ্ৰুদিও পাব পাৰা বাহিৰত পঢ়িবলৈ। স্পৰ্টছ কোটা থাকে, NCC কোটা থাকে। বেলেগ স্কুলৰ বা কলেজৰ ষ্টুডেণ্টে নাজানে এই বস্তুবিলাক JNV ষ্টুডেণ্টে কিন্তু জানে। গম পালা? এতিয়া তোমালোকে বহুত পাবা, মানে তোমালোকে NCC কোটাৰ থ্ৰুদি পাবলৈ বহুত ভাল। আৰু JNV যোৰহাটত মানে এইটো এটা বহুত ভাল ফেচিলিটি আছে, তাত মানে গাৰ্লছৰ কাৰণে NCC আছে। জেনেৰেলি গাৰ্লছৰ কাৰণে NCC বহুত কম জেগাত থাকে, চবতে নাথাকে। আজিকালি হৈছে বাৰু, বাট মানে জেনেৰেলি নাথাকে। চ' দিছ ইজ আ ভেৰি গুড অপৰচুনিটি, বহুত ভাল এটা সুযোগ। NCC দিও পেলাই ষ্টুডেণ্টে বেলেগ জেগা ক্লাছ 12ৰ পিছত সিট পাব সক্ষম হয়, সেইখিনি বস্তু। NCC কোটা থাকে, দেন স্পৰ্টছ কোটা থাকে। চ' পঢ়াৰ লগতে তোমালোকে যদি খেলতো ভাল, সেইটো মানে বজাই ৰাখিবা, সেইটো বজাই ৰাখিবা। NCC ভাল, স্পৰ্টছ, নিজৰ হেল্থো ভাল থাকিব নহয় জানো। আৰু স্পৰ্টছ JNVত গ'লে তোমালোকে হেল্থটো বহুত মেইনটেইন হৈ থাকিব। JNV এটা এনেকুৱা এটা ইনষ্টিটিউচন হয়, এনেকুৱা এটা স্কুল হয়, য'ত মানে অকল পঢ়া নহয়, চব ফালে ধ্যান দিয়া যায়, এভৰিথিং চব ফালে। চ' মই পঢ়াৰ বিষয়ে যিমান শিকিলো, মোৰ এনেকুৱা চিনাকি আছে মানে য'ত যোনে অকল পঢ়াৰ ফালেই নহয়, মানে চব ফালে বজাই ৰাখিলে। তেখেতসকলো এতিয়া বাহিৰত আছে, এতিয়া নেশ্যনেল লেভেলত আমাৰ লগৰখিনিয়ে বা বহুতখিনি নেশ্যনেল খেলিব গৈছে। তাৰপিছত এইফালে কুইজত গৈছে, বা এইফালে মেথছত কিবা কিবি পৰীক্ষা থাকে, সেইবিলাক গৈছে। তাৰ লগতে এই PMৰ প্ৰগ্ৰেমতো ডান্স কৰিবও গৈছিলে, বিহু ডান্স কৰিব গৈছিলে মাজতে, আমাৰ ইয়াৰ পৰা যোৰহাটৰ পৰা, আৰু বেলেগ JNV পৰা গৈ থাকে এইখিনি। এতিয়া JNVত কেনেকে পঢ়া গৈছিলে মানে নিকিতাই কেনেকে পঢ়িছিলে JNVত, মই সেইটো কথা কৈছো। JNVত কেনেকে পঢ়া গৈছে মানে, প্ৰথমতেতো কি হয়, আৰু নতুন নাহো তেতিয়া মানে, প্ৰথমতেতো অকমান আৰু আমি ধেমালিতে হেৰি হৈ যায়, খালি লাহে লাহে যেন নিজৰ দেখিলো, আৰু চিনিয়ৰ বিলাক আৰু টিচাৰ্ছ বিলাক বহুত ফ্ৰেণ্ডলি, বহুত ভাল মানে প্ৰথম। আৰু যেতিয়া আৰু নৱোদয় মানে পঢ়াৰ আগত কি হয় ন, তোমালোকে যেতিয়া নিজৰ কাম বিলাক কৰিবলগীয়া হয়, যেতিয়া আঁঠুৱা তৰিবলগীয়া হয়, কাপোৰ ধুবলগীয়া হয়, সেইবোৰ বস্তু প্ৰথমতে আমি সৰু থাকো, নাজানো। তো চিনিয়ৰ বিলাকে দেখাই দিয়ে, মানে তেতিয়া চব শিকাই দাদা বাইদেউসকলে এতিয়া ছেকেণ্ড পেৰেণ্টছ হৈ যায়, আৰু তেতিয়া নহয় জানো। তাৰপিছতে সেনেকে শিকো। আৰু সেইবিলাকে তোমালোকে, আৰু এটা বস্তু মই ক'ম, যিহেতু
এটা স্কুলত যাবা, এটা ৰেচিডেন্সিয়েল মানে হৈছে এতিয়া হোষ্টেল থাকে লগতে, হয় হয় তো তেতিয়া মানে কি হয় তোমালোকে চব বস্তুত পাৰ্ট ল'বা, সেইটো স্পীচ হওক, লাগিলে তোমালোকৰ এছে ৰাইটিং হওক, চবতে ৰাখিবা, অকল পঢ়া বুলি নহয় হয় বা অকল হয় হয় স্পৰ্টছ হয় বুলি নহয়, এভৰিৱেৰ চবতে ৰাখিবা, আৰু চবতে তাত গ'লে পাৰ্টিচিপেট হৈ যায়, কৰিবা। ষ্টুডেণ্ট এক্টিভ বহুত হৈ য়েছ যায়। য়েছ এতিয়া এক্টিভ তোমালোকে যদি এক্টিভ ঘৰত শুই বহি থাকা, মা দেউতাক ক'ব কিনো শুই থাকা, অলপ বাহিৰত যাচোন এনেকুৱা, তাত গৈ পেলাই তোমালোকে পুৰা এক্টিভ হৈ পুৰা যাবাগে। এক্টিভ হৈ যাবা। য়েছ, সেইটো আৰু সেইটো মানে ফ্ৰী জিম, সেইটো তাত বাহিৰত নাপাবা নাই, তোমালোকে। ক'তো নোপোৱা আৰু। চ' মই ইমানে কম, মই বাকী JNV মিছ কৰা যায় নে এতিয়া? বহুত বেছি মানে এতিয়া সেইটো লাইফ বাহিৰত পাবলৈ দিগদাৰ আৰু। মই মানে ভাবা নাছিলো যে কেতিয়াবা সৰুপথাৰ নামৰ গাঁৱৰ পৰা গৈ কেতিয়াবা মানে মিৰাণ্ডা হাউচ পামগে বুলিকে। তো এতিয়া মানে মোৰ মিৰাণ্ডাৰ বহুত লগৰ এতিয়া সৰুপথাৰ চিনি পোৱা হৈছে আৰু গোলাঘাট কোনডোখৰত কি আছে মানে, চ' চিনি পোৱা মানে হৈছে আৰু মিৰাণ্ডা এতিয়া হাউচ লাহে মই লাহে। যদি কৈ দিওঁ বহুতে গম নাপাব পাৰে, দিল্লী ইউনিভাৰ্চিটি এখন কলেজ আৰু ইণ্ডিয়া নাম্বাৰ 1 কলেজ হয়। য়েছ, ওমেন্স কলেজ হয় এখন, NIRF ৰেংকিং কনজিকিউটিভলি 6-7 টাইমছ পাইছে। চ' তোমালোকে যদি বিচাৰা আগলৈ গৈ পিনি ইউ কেন এইম কৰিব পাৰা, ভাল তাত ভাল এপ্লাই কৰিব জেগাত পাৰা। তোমালোকে যাব পাৰা। আৰু গাৰ্লছ হিচাপেতো তোমালোকে যোনবিলাক গাৰ্ল চাইল্ড থাকে, ছোৱালীৰ কাৰণেতো বহুত হয় সুবিধা থাকে, আজিকালিতো বহুত সুবিধা হৈছে। হয়, চ' সেইবিলাক হয় হয়। তোমালোকে অকমান, স্কলাৰশ্বিপো বহুতখিনি দিয়া য়েছ যায়। স্কলাৰশ্বিপ তো আছে, পাবা, য়েছ ফেচিলিটি বহুত পাবা। খালি এবাৰে ফেচিলিটি এন্ট্ৰি বহুত কৰা পাবা। তোমালোকে চেষ্টা কৰা যে যেনেকৈ হওক JNV পৰীক্ষাটো পাছ কৰোঁ মই। য়েছ সেইটো তোমালোকে টাৰ্গেট কৰা। তোমালোকে নিকিতা মেমৰ কথাখিনি গম পালা। মোৰ লগত কপিল ছাৰ আছে। তো কপিল ছাৰো মানে আমাৰ তেনেকুৱা এজন ছাত্ৰ আছিলে। কপিল ছাৰ খুব অকলে অকলে পঢ়ি থাকে, আৰু কপিল ছাৰক দেখি পেলাই আমি সকলো, বাহ কপিলে পঢ়ি আছে, তো পৰীক্ষা পালিহি, আমি পঢ়াই নাই এতিয়ালৈ। তো কপিল এতিয়া কি ক'ব বিচাৰে JNV? হয় এতিয়া মই এটা কথা কওঁ, কপিল ছাৰ মানে JNVত আমাৰ বহুত ধুনীয়া আৰ্টিষ্ট আছিলে, আৰু আৰ্টছাৰ মানে ওৱান অফ মানে বেষ্ট ষ্টুডেণ্ট আছিলে আমাৰ আৰ্টছাৰৰ, JNV যোৰহাটৰ। তো আৰ্টছাৰ যদি ভিডিঅ'টো চাইছে গম পাব আৰ্টছাৰে। আৰু এতিয়া ক'ব গ'লে JNVত কপিলে বহুতখিনি কৰিলে, বিহু ডান্সো কৰিছিলে, তাৰপিছত আৰ্টো কৰিছিলে, পঢ়াটো বহুত ভাল আছিলে কপিলে। তাৰপিছত এতিয়া কপিল JNV লাইফটো আমাৰ ষ্টুডেণ্টখিনিক কৈ দিলে ভাল আছিলে। আমাৰ লাইভ ক্লাছৰ ষ্টুডেণ্টখিনি গম পায়ে হয় হয় থাকে, মই তোক কৈ ইউটিউবৰ থাকো। ষ্টুডেণ্টখিনিক কৈ দিলে ভাল আছিলে ঠিক আজি। আছে প্ৰাচুৰ্য ছাৰ, ধন্যবাদ। তো যিহেতু প্ৰাচুৰ্য ছাৰ আৰু নিকিতা মেমে কোৱা কথাখিনি তোমালোকে শুনিলা, তাৰ লগতে সংগতি ৰাখি মই অলপ কিবা ক'ব বিচাৰিছো। তো এতিয়া মানে মই এইখিনি কথাই ক'ব বিচাৰিছো যে যেনেকে নিকিতা মেমে ক'লে যে পঢ়াৰ নহয়, অকল পঢ়াৰ লগতে মানে শৈক্ষিক দিশটোৰ লগতে তাতে খেলৰ হওক, স্পৰ্টছৰ হওক, বা যেনেকে আমাৰ ইমানখিনি সুবিধা আছে, যেনেকে NCCৰ কথা নিকিতা মেমে ক'লে। তাৰপিছত আমাৰ কিছুমান ছায়েন্স কংগ্ৰেছ আছে, ছায়েন্স কংগ্ৰেছ বুলি কয়, যিটো তোমাৰ মডেল, যিবিলাক ছায়েন্সৰ মডেল চায়েন্সৰ হয়, মিট। হা, বা ছ'চিয়েল ছায়েন্সৰ মডেল কিছুমান বনাব লাগে, য'ত তোমালোকে নিজৰ টেলেণ্টবিলাক দেখাব পাৰা। ঠিক তেনেকুৱা বহুতখিনি সুবিধা আছে। তো মই এইখিনি কথাৰ উপৰি এটা কথা ক'ব বিচাৰিছো প্ৰাচুৰ্য ছাৰ, তো আমাৰ ক্লাছৰ ষ্টুডেণ্টে বহুতখিনি এটা প্ৰশ্ন কৰে যে অসমীয়া মিডিয়ামত পৰা ষ্টুডেণ্টখিনি গ'লে অসুবিধা হয় নেকি? ডেফিনেটলি এইটো প্ৰশ্ন চাগে আপুনিও বহুতখিনি বহুত পাইছে। পাইছো মই, আৰু তো বহুতৰ মনত প্ৰশ্ন থাকেও। একজেক্টলি, অসমীয়া মিডিয়ামত পঢ়াই আছিলো, ঠিক আছে। আমিও LP স্কুলতে পৰাই পঢ়ি গৈছিলো। কিছুমান ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টেও কুৱেশ্যন কৰা দেখিছো যে ছাৰ মোৰ ল'ৰাটো বা ছোৱালীজনী ক্লাছ 3 লৈকে অসমীয়া মিডিয়ামত আছিলে, এতিয়া ইংলিছ মিডিয়ামত দি দিলো, কিবা প্ৰব্লেম হ'ব নেকি? তো ঠিক তেনেকুৱা ধৰণৰ একো প্ৰব্লেম নহয়। অসমীয়া মিডিয়ামত ইংলিছ মিডিয়ামত লৈ কোনো তেনেকুৱা ইছ্যুজ নাহে। নৱোদয়ত যোৱাৰ পিছত তাতে অকণমান ক্লাছ 6ত হয়তো এডজাষ্টৰ অকণমান প্ৰব্লেম হ'ব, তাৰপিছত গৈ কিন্তু সেইটো কোনো প্ৰব্লেম নহয় মানে। 6-7 এক Yeah, বছৰ 1.5 বছৰ অলপমান থাকিব, আৰু সেইটো থাকে। থাকেই আৰু সকলো ষ্টুডেণ্ট, আমিও পাইছো। হয় তো সকলো ষ্টুডেণ্টে পায় সেইটো বস্তু। হয়, আৰু মানে আমাৰ কি হয়, তাতে ধৰক এতিয়া সকলোতো ডক্টৰ বা ইঞ্জিনিয়াৰ হ'ব নিবিচাৰিব পাৰে, সকলোৰে নিজৰ হয় সপোন বেলেগ, ঠিক আছে। তো সেইটো নিশ্চয়। কাৰণে তাতে কি হয়, মানে চব ফালে ধৰা কোনোবাই যদি ডক্টৰে হ'ব বিচাৰিছে, ধুনীয়াকে ছায়েন্সত পঢ়ি মেলি তাতে খালি স্ক'ৰ কৰিব লাগিব। আৰু এইখিনি কথা কোৱাৰ মেইন ৰহস্যটোৱে হৈছে কি, নৱোদয় চিটটো আগত পাব লাগিব কিন্তু, ঠিক আছে। তো চিটটো নাপালে কিন্তু এইখিনি সপোন দেখি লাভ নহ'ব। আৰু এইখিনি সপোন তেতিয়া দেখিব পাৰিবা যেতিয়া তুমি সপোন দেখা বাদ দি এইকেইদিন তুমি পঢ়িব দিঠকত লাগিব। থাকি পঢ়িব লাগিব মানে। সেইটো বস্তু মেইন ডাঙৰ কথা হৈছে এইটো, পঢ়িব লাগিব, পঢ়িব প্ৰেক্টিচ লাগিব। কৰিব লাগিব। আমি যিখিনি কথা কৈছো এইখিনি বস্তু শুনিব লাগিব, হয়, আৰু চিটটো দখল কৰিব লাগিব। কৰিব তোমাক লাগিব। কিন্তু এটাহে চিট লাগে দেই, হয়। 100টা চিট নালাগে তো তোমাক, মানে এনেকুৱা হৈছে, তো মনত মই এটা ৰাখিবা। কালি ডাটা চাইছিলো, আমি যেতিয়া নৱোদয়ত পঢ়ি আছিলো তেতিয়া ইণ্ডিয়াত 532খন নৱোদয় আছিলে, অ', ঠিক আছে। কিন্তু কালি মই এটা ডাটা চাইছো, এতিয়া 667 661খন, 661 yes, yes। টোটেল নৱোদয় আছে। হুম, হুম, আৰু তুমি এটা কথা নৱোদয়ৰ, মই এইটো কৈছো যেনেকে নিকিতা মেমে ক'লে, তুমি বেলেগ একো বস্তু নাপালেও তুমি নৱোদয়ৰ ষ্টুডেণ্ট পাবাই। মানে এতিয়া মানে আমি এটা কথা এনেকে ক'ব মানে আমি এটা এনেকুৱা এটা কথা ক'ব বিচাৰো যে কোনোবা এটা শৈক্ষিক অনুষ্ঠানত গৈ যদি তুমি ওপৰত এটা শিলগুটি দলিয়াই দিয়া, তুমি এটা মানে নৱোদয় ষ্টুডেণ্টৰ মাথাত পাবা। পৰাৰ প্ৰবেবিলিটি থাকে মানে, ঠিক আছে। তো সেইখিনি কথা মানে, তো য'তে যোৱা যিমান এতিয়া যেনেকুৱা যিকোনো ফিল্ডতে জেগাতে নোযোৱা, নোযোৱা, হয়, তো তোমালোকে মানে JNV বুলি ক'লেই বা JNV ষ্টুডেণ্ট তোমালোকে পাবাই, পাবাই। আৰু সেই বস্তুখিনি ষ্টুডেণ্টৰ লগত এটা বহুত ধুনীয়া কানেকশ্যন হয়। আৰু হয়, বেলেগ JNV হ'লেও কোনো কথা নাই, খালি হয়। এটা বহুত ধুনীয়া কানেকশ্যন হয়। আৰু মানে আৰু এতিয়া হোষ্টেলত পঢ়া পৰিৱেশটো কেনেকুৱা, হয়, বহুতৰ মনত প্ৰশ্ন হয় উঠে হয় যে হয় আমাৰ ষ্টুডেণ্টজনে, ল'ৰাজনে পঢ়িব নাপাব নেকি, ছোৱালীজনী পঢ়িব নাপাবই নেকি, নাই হোষ্টেলত একচুৱেলি, কেনেকে ধৰণৰ হয় পঢ়া হয় 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 পৰিৱেশ হয় তাত? প্ৰাচুৰ্য ছাৰ ভাল প্ৰশ্ন কৰিছে। তো কথাটো কি হয় মানে, কিছুমানে ভাবে যে পঢ়াখিনি ভাল নহ'বই কিজানি,
বা তাতে গৈতো আমি নাথাকিম ল'ৰাটো বা ছোৱালীজনী চাবৰ কাৰণে, অকলে তাহাঁতি পঢ়িব পাৰিব নে নোৱাৰে। তো ঠিক তেনেকুৱা কথা একো নাই, কাৰণ আমি তিনিওজন, নিকিতা মেম, প্ৰাচুৰ্য ছাৰ, মই, আমি তিনিওজনতো তেনেকে আমাক 6ত মা দেউতাই এৰি থৈ আহিছিলে, মানে এৰি থৈ গুচি আহিছিলে তাতে। তো আমিতো এতিয়া নিজৰ নিজৰ জীৱনত চবেই কিবা না কিবা এটা ভাল কিবা এটা কৰি আছো, আৰু তোমালোকৰ আগত আজি কথা ক'ব পাৰিছো, এটলিষ্ট ডাঙৰ হওক সৰু হওক কিবা এটা ক'ব পাৰিছো, যিটো নেকি আমাৰ কথা বহুতে শুনিব বিচাৰে। মানে আমি এইটো প্ৰাউডলি ক'ব পাৰো এইটো কাৰণে, কাৰণ আমি যিখিনি দিছো শিক্ষা, সেইখিনিৰ পৰা মানে কাৰো বেয়া একো মানে প্ৰভাৱ পৰা নাই, মানে বেয়া প্ৰভাৱ এটা পৰা নাই, বহুতখিনি সহায় হৈছে। তো পঢ়াৰ কথা যিটো আপুনি ক'লে, ধৰক মানে এনেকুৱা হয়, নৱোদয়ত যোৱাৰ পিছত 6-7ত আমাৰ 8লৈকে জুনিয়ৰ হোষ্টেলত থকা যায়, ঠিক আছে। তো কিছুমান নৱোদয়ত এনেকুৱা হয় ক্লাছ 9লৈকে জুনিয়ৰ হোষ্টেলত থকা যায়, মানে সেইখিনি 6, 7, 8, 9 ল'ৰা হোষ্টেলো বেলেগ আৰু ছোৱালী হোষ্টেলো বেলেগ, জুনিয়ৰ হোষ্টেলত থকা যায়। তাৰপিছত 10 আৰু আমাৰ ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ খিনি চিনিয়ৰ হোষ্টেল বুলি কোৱা হয়, মানে তাতে অনলি ক্লাছ 9, 10 আৰু 11 আৰু 12ৰ ষ্টুডেণ্ট থাকে। তো কেতিয়াবা কি হয়, ধৰা 10টা ল'ৰাৰ ভিতৰত কিছুমানৰ এনেকুৱা, মানে চবৰেতো ব্ৰেইন কেপাচিটি একে নহয়, তোমালোকেতো এটা চাইন্সত পিছত পাবাগে, এটা ব্ৰেইন চিচি বুলি এটা কথা থাকে, কেপাচিটি যিটো। তো সেইখিনি যদি মই ক'বলৈ যাওঁ, কোনোবা এটা বস্তু, এটা অংক কৰিবৰ কাৰণে কাৰোবাৰ 2 মিনিট লাগে, কাৰোবাৰ হয়তো 30 ছেকেণ্ডো লাগিব পাৰে, আৰু কাৰোবাৰ 10 মিনিটো লাগিব পাৰে। ঠিক তেনেকুৱা ধৰণৰ কথা। নৱোদয়টো ঠিক এটা বেটছত যেতিয়া 80জন ল'ৰা ছোৱালী থাকে, প্ৰত্যেক গোটেই 80জনৰ ব্ৰেইনটো বেলেগ বেলেগ হ'ব, বা কেপাচিটি চবৰে বেলেগ বেলেগ। কোনোবাই এটা অংক 5 মিনিটত কৰি ল'ব, কোনোবাই 2 মিনিটতো কৰি ল'ব, বা কাৰোবাক পঢ়িবৰ কাৰণে শান্তিৰ পৰিৱেশ লাগে। তো আমাৰ কথাবিলাক এনেকুৱা হয়, কিছুমানে হোষ্টেলত নিজৰ হোষ্টেলতে পঢ়ে, আৰু কিছুমানে কি হয় ক্লাছৰুমো ব্যৱহাৰ কৰে। আমাৰ নৱোদয়ত এটা সুবিধা ভাল, তুমি ক্লাছৰুমটো অকল ক্লাছৰ কাৰণে নহয়, তুমি ক্লাছৰ টাইমখিনিৰ বাহিৰে 10টা 11টা, কিছুমান নৱোদয়ত 2টা 3টালৈকেও দিয়ে পঢ়িবৰ কাৰণে। তো তোমালোকে কিতাপ লৈ গৈ তাতো পঢ়িব পাৰা। আৰু মই স্পেচিয়েলি মোৰ নিজৰ কথা কৈছো, কেতিয়াবা যদি মোৰ অসুবিধা হৈছিলে হোষ্টেলত পঢ়িবলৈ, মই চিনিয়ৰ হোষ্টেলত যোৱাৰ পিছত কি কৰিছিলো, মই জুনিয়ৰ হোষ্টেলত গৈ পঢ়িছিলো। কাৰণ সাধাৰণতে ডাঙৰ কপিল ছাৰ যেতিয়া ক্লাছ 11, 12 বা 10 পাইছিলে, তেতিয়া মানে সৰু ল'ৰা ছোৱালী, মানে ক্লাছ 6, 7ৰ হোষ্টেলটোত আহিলে, তাত আহি পেলাই সৰু ল'ৰা ছোৱালী তাহাঁতক ক'লে তহঁতে পঢ়ি থাক, কোনে পঢ়া নাই, কপিল ছাৰে সেইটো কৰে। আৰু বহুত আমাৰ লগৰখিনি বহুতে কৰিছে, আমিও কৰিছিলো এইখিনি বস্তু, যে তহঁতে পঢ়ি থাক, আমিও বহিছো, ময়ো বহিছো, পঢ়, লগতে তহঁতেও পঢ়। এতিয়া ডাঙৰ যেতিয়া ক্লাছ 12ৰ এজন যেতিয়া আহি পেলাই পঢ়িব, 6, 7ৰ কেইজন মানে লগতে ধুনীয়াকে তাহাঁতেও পঢ়ি থাকে, এটা ধুনীয়া পৰিৱেশ এটা বনে। তো সেই বস্তুটো তোমালোকে এতিয়া ডাঙৰ এজনে যেতিয়া পঢ়ি আছে, তোমালোকে উৎপাত কৰি থাকিলে ভয় কৰিবা, আৰু সেই ভয়টোৱে তোমাক পঢ়াত বহাব, গম পালা? সেইটো কথা। আৰু এতিয়া কপিল ছাৰ আৰু অংকুৰ ছাৰ আমাৰ ভিডিঅ'ত আগতে আহিছে, আমি হয়, ডিছকাছ কৰিছো, যে ময়ো কৈছিলো যে অংকুৰ ছাৰক আমি গৈ সুধো, বা কপিল ছাৰক আমি সুধো, যে কপিল এইটো বুজাই দেচোন কি আছিলে, এইটো অংকুৰে এবাৰ বুজাই দেচোন এইটো কি বস্তু আছিলে। ইমান ধুনীয়াকে কপিলে আগতে অংকুৰে বুজাই দিয়ে আমাক। তো বহুত মানে লগৰখিনিৰ পৰা বহুত শিকিব পাৰিছিলো আমি। তো লগৰখিনিৰ পৰা তোমালোকে সেইখিনি শিকিব পাবা। আৰু প্ৰাচুৰ্য ছাৰ, মেইন কথা আল্টিমেটলি এনেকুৱা এটা কথা হয়, ধৰক প্ৰত্যেকখন শিক্ষা অনুষ্ঠানেই হওক, য'তেই নহওক, বেয়াও পাবা ভালো পাবা, আৰু আমাৰ মেইন ইণ্টেনশ্যন হৈছে আমাৰ ভালটো লোৱা। তুমি কিমানখিনি ভাল লৈছা, তুমি কিমানখিনি ভালখিনি চাইছা, তোমাৰ নিজৰ ওপৰত কথা, মানে সেইটো বস্তু, ঠিক আছে। তো তুমি য'তেই নোযোৱা, পৃথিৱীৰ য'তেই নোযোৱা, তুমি 10টা ভালৰ ভিতৰত এটা বেয়া কিবা পাবাই। তো সেই বস্তুটো তুমি বাদ দি লৈ, মানে সেইটো তুমি আওকাণ কৰি, যিটো কয় আমাৰ, সেইটো বস্তু আওকাণ কৰি তুমি ভালখিনি একচেপ্ট কৰিব পাৰিব লাগিব। সেইটো বহুত ডাঙৰ কথা, ঠিক আছে। ঠিক তেনেকুৱাই কথা, তুমি এনেকুৱা নহয় যে নৱোদয়ত গৈ 80জন ল'ৰা ছোৱালী আহিব, প্ৰত্যেকটো ল'ৰা ছোৱালী বেলেগ বেলেগ পৰিয়ালৰ পৰা আহিব, কাৰোবাৰ পৰিয়ালটো হয়তো এটা যিটো এনভাইৰনমেণ্ট থাকে, পৰিৱেশ থাকে, কাৰোবাৰ পৰিৱেশ ভালৰ পৰা আহিব, কাৰোবাৰ হয়তো কম অলপ কিবা বেলেগ পৰিৱেশৰ পৰা আহিব, সেইটো বস্তু তোমাৰ এডজাষ্ট কৰিবলৈ শিকাব। মানে আফটাৰ অল মই এটা কথা ক'ব বিচাৰিছো, মই ইণ্ডিয়াৰ বুলি ক'ম, ইণ্ডিয়াত নৱোদয় এখন এনেকুৱা চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ইনষ্টিটিউট, যিখনত তুমি তোমাৰ শৈক্ষিক দিশৰ লগতে তোমাৰ খেলা হওক, বাকী তোমাৰ যিমানখিনি ইণ্টাৰেষ্ট আছে, NCCৰ পৰা আদি কৰি যিমানখিনি, সেইখিনি প্লেটফৰ্ম তুমি বেলেগ ক'তো নোপোৱা। সেইটো মই নিজে নৱোদয়ত পঢ়ি অনুভৱ কৰি 7 বছৰ এটা অভিজ্ঞতা লৈ কথাখিনি কৈছো, মানে ঠিক আছে। তো সেইখিনি কথা। আৰু পঢ়াৰখিনিৰ কাৰণে কোনো চিন্তা কৰিব দৰকাৰ নাই, খালি তোমালোকে চিটটো লোৱা, পঢ়াৰ লগতে তাত খোৱা বোৱাৰ পৰা আদি কৰি কাপোৰ কানি এভৰিথিং তোমালোকে ফ্ৰী পাবা, ঠিক আছে। তো এইখিনি কথা আমি বাৰে বাৰে আগতেও কৈছো, আৰু মোৰ হিচাপত মানে এতিয়া ফ্ৰীটো গভৰ্ণমেণ্টে দিছে যেতিয়া, হয়, ষ্টুডেণ্টে ল'ব লাগে, এক্সেক্টলি। ষ্টুডেণ্টে এতিয়া 80জনৰ ভিতৰত আহিব চেষ্টা কৰিব লাগে, মানে চিট তোমালোকৰ এটাহে লাগে, 80টা ভাবি নাথাকিবা। এতিয়া চিট এটা লাগে, যদি তুমি 100 ভিতৰত 100 পোৱা, ষ্টুডেণ্টজনে এতিয়া 100 ভিতৰত 100 পালে, কিয় চিট নিদিব সেইজন ষ্টুডেণ্ট? ডেফিনেটলি 100% চিট দিব। এই জেনেৰেলে হওক, ST হওক, SC হওক, যিয়ে হওক, সি 100%। তো মানে ক'বলৈ গ'লে টেকনিকেলি কোনো কাষ্টৰ কথা নাই, তুমি খালি মানে ভাবিব নালাগিব যে মই ST হয়
বা মই SC হয় মোৰ মাৰ্কছটো কম পালে মই চিট পাই যাম সেইটো যদি তুমি আগৰ পৰাই ভাবি থোৱা তো তোমাৰ তুমি আউট অফ ট্ৰেক তেতিয়াই হৈ যাবা কেতিয়াবা মাৰ্কছ যদি বাঢ়ি যায় তো এক্স্যাক্টলি তুমি নিজকে জেনেৰেল মানে তুমি কোনো কাষ্টৰ কথা নাই জাস্ট তোমাৰ টাৰ্গেট 100 মাৰ্কছ তোমাৰ মই এইটো কোৱা নাই যে তুমি 100 মাৰ্কছ আনিবা কিন্তু তুমি 100 মাৰ্কছ টাৰ্গেট কৰি পঢ়িলে এটলিষ্ট 95 মাৰ্কছ আহিব বা 90 ওপৰত আহিব আৰু যদি তুমি 90 মাৰ্কছহে টাৰ্গেট কৰিছা ডেফিনেটলি তোমাৰ 90 কেতিয়াও নাহে কিন্তু তুমি টাৰ্গেটটোৱে কৰি ৰাখিছা 90 ওপৰততো অহাটো সম্ভাৱনা নাই তোমাৰ আহিব 85 আহিব হয়তো 70 আহিব পাৰে তো তেতিয়া তুমি সিটটো এনেও নোপোৱা মানে এইটো আৰামত তুমি আউট অফ ট্ৰেক হৈ যাবা তো সেইটো কাৰণে তুমি চেষ্টা কৰা টাৰ্গেটটো ফুল মাৰ্কছ ৰাখা কাৰণ ইমান একো টান নহয় মই এইটো কথাও ক্লাছত বাৰে বাৰে কওঁ যি ষ্টুডেণ্টে ভালকে পঢ়ে তেওঁলোকৰ কাৰণে কিন্তু একো টান নহয় আৰু যি নপঢ়ে বহুত টান কাৰণ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত 4000 5000 ল'ৰা ছোৱালীয়ে পৰীক্ষা দিয়ে মই আকৌ এবাৰ কৈ দিছো তাৰে ভিতৰত 80 জনৰ ভিতৰত এজন হ'বলৈ যথেষ্টখিনি কোৱালিটি থাকিব লাগিব আৰু মানে পটেনচিয়েলো ভালেখিনি থাকিব লাগিব তো ইমানখিনি কথা প্ৰাচুৰ্য ছাৰ